নমস্কাৰ, মই প্ৰকাশ বৰ্মন আপোনালোকৰ মাজত দুটা কথা লৈ আহিছোঁ অম্বুবাচী মেলা আৰু কামাখ্যা মন্দিৰ সম্পৰ্কে। আপোনালোক হয়তো সকলোৱে জানে কামাখ্যা মন্দিৰত যে অম্বুবাচী মেলা হয়, সেই অম্বুবাচী বা আমতি আমাৰ অহা জুন মাহৰ 22 তাৰিখে প্ৰবৃত্তি হ'ব আৰু জুন মাহৰ 26 তাৰিখে তাৰ নিবৃত্তি হ'ব। আৰু এই সময়ছোৱাত বা তাৰ আগতো আপোনালোকে বছৰৰ যিকোনো দিনতে মাৰ দৰ্শন কৰিবলৈ আহে যদিও মাৰ যি শক্তিপীঠ, সেই শক্তিপীঠ দৰ্শন লাভ কৰাৰ সকলোৰে সৌভাগ্য নহয় আৰু আপোনালোকে বাহিৰৰ পৰাই মাক দৰ্শন কৰি উভতিবলগীয়া হয়। কিন্তু বহুতে দুখ কৰে বা মই মাৰ ওচৰলৈ যাব পৰা নাই, মাৰ মন্দিৰত দৰ্শন কৰিব পৰা নাই। কিন্তু আপোনালোকে সেই বিষয়ে চিন্তা কৰিলে একো লাভ নাই। আপোনালোকে সেই বিষয়ত চিন্তা কৰিব লগাও নহয়। হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। আমাৰ প্ৰাচীন কামৰূপৰ অৰ্থাৎ বৰ্তমান অসম ভূমিত ৰচনা হোৱা শ্ৰেষ্ঠ কালিকা পুৰাণ আৰু মধ্যযুগীয় ধৰোহৰ স্বৰূপ আমাৰ যি যোগিনী তন্ত্ৰ, সেই যোগিনী তন্ত্ৰত উল্লেখ কৰিছে যে কামৰূপং দেৱী ক্ষেত্ৰং কুত্ৰাপি তৎসমং নচ অন্যত্ৰ বিৰলা দেৱী কামৰূপে গৃহী গৃহী। অৰ্থাৎ কামৰূপ হৈছে আমাৰ দেৱী ক্ষেত্ৰ, অৰ্থাৎ অন্য ক্ষেত্ৰতকৈ শ্ৰেষ্ঠ যি দেৱী ক্ষেত্ৰ তীৰ্থস্থানৰ ভিতৰতো শ্ৰেষ্ঠ কামৰূপ। আৰু সেই কামৰূপ যি ক্ষেত্ৰ, সেই ক্ষেত্ৰৰ সমান অন্য ক'তো নাই। আৰু যদি আপোনালোকে যি দুখ কৰি থাকে যে মই কামাখ্যা মন্দিৰ দৰ্শন লাভ কৰিব এইটো বছৰত যোৱা নহ'ল বা মোৰ যোৱা হোৱাই নাই, তো ইয়াতে উল্লেখ কৰিছে অন্যত্ৰা বিৰলা দেৱী কামৰূপে গৃহী গৃহী। আমি দুখ কৰিব লগা নাই। সেই অন্য সকলোতে বিৰল যি দেৱীৰ কৃতি, সেই কৃতি আমাৰ সকলোৰে কামৰূপৰ প্ৰত্যেকগৰাকী মানুহৰে ঘৰে ঘৰে বিৰাজ কৰে। অৰ্থাৎ মাৰ যি জনীপীঠৰ যি পদজন আৰু জনীপীঠৰ পৰা লাভ কৰা যি উজ্জা, সেই উজ্জা মাৰ শক্তিৰ কামৰূপৰ প্ৰত্যেকৰ মানুহৰ ঘৰতে বিৰাজ কৰে। অৰ্থাৎ মাক আমি নিজৰ ঘৰৰ পৰাই পূজা অৰ্পণ কৰিব পাৰোঁ, সেৱা কৰিব পাৰোঁ। আৰু মাৰ দৰ্শন মন্দিৰলৈ গৈ আমি পবিত্ৰ অনুভৱ কৰোঁ যদিও ঘৰতে তেওঁ থকা বুলি ইয়াতে উপস্থাপন কৰিছে প্ৰত্যেক ঘৰ মানুহৰ। আৰু এয়া মই কোৱা কথা নহয়, যোগিনী তন্ত্ৰত লিপিবদ্ধ কৰা হৈছে। তাৰপিছত আৰু ইয়াতে উল্লেখ কৰিছে যে কামাখ্যাং মহামায়াং য়হ পূজয়তি মানৱঃ সৰ্বকামম ইহ প্ৰাপ্য পৰলোকে শিৱো ভৱেৎ। অৰ্থাৎ যি মানুহে কামাখ্যাৰ যি মহামায়াৰ ৰূপক পূজা কৰে আৰু সেই কোনো সন্দেহ নোহোৱাকৈ তেনে ব্যক্তিয়ে সৰ্বকামনা লাভ কৰি পৰলোকত শিৱৰ স্বৰূপ লাভ কৰে বুলি কৈছে। অৰ্থাৎ শিৱ বুলি কোৱাৰ লগে লগে শান্ত যি সুখ সমৃদ্ধিযুক্ত শিৱৰ স্বৰূপ, সেই স্বৰূপ লাভ কৰে বুলি কৈছে, যাত কোনো সন্দেহ নাই। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, নিজৰ ঘৰত থাকি কামাখ্যা মাক দৰ্শন কৰাৰ দৰে আপোনালোকে লাভ কৰিব। মাক ঘৰৰ পৰাই প্ৰণাম কৰিব আৰু দুখ নকৰিব যে মই কামাখ্যা মন্দিৰ দৰ্শন কৰিব পৰা নাই। ধন্যবাদ। জয় মা কামাখ্যা, জয় মহামায়া। জয় মা কামাখ্যা, জয় মা কামাখ্যা, জয় মা কামাখ্যা।